নমস্কাৰ ধৰিব পাৰিছে এইটো ভিডিঅ' কিহৰ ওপৰত হ'ব ৰামজী ফিল্ম চিটিৰ ভিতৰত বাহুবলী সেটআপত বৰ্তমান আহি পাইছোহি আৰু এই ভিডিঅ'টো কমপ্লিট বাহুবলীৰ সেটআপৰ ওপৰতে দেখুওৱা হ'ব কি আছে কেনেকৈ কৰিছে গোটেইখিনি দেখুওৱা হ'ব আৰু ইয়াতে বাহিৰত এইবিলাক পোষ্টাৰ আঁকি থৈছে ধৰ্মসেনা বাহুবলী সবৰে এইবিলাক পোষ্টাৰ ইয়াত আঁকি থৈছে আৰু আমাক এইখন বাছে লৈ আহিলে এইটো হ'ল আমাৰ সেকেন্ড ডেষ্টিনেশ্যন সেকেন্ড বাছ আৰু এইফালে সেইখন গেট আছে গেটখনেৰে আমি ভিতৰলৈ সোমাই যাম আৰু তাৰ আগতে গেটতে ইয়াৰ যিটো নক্সা হয় সেই নক্সাটো ইয়াত আঁকি থৈ দিছে কাঠেৰে বনাই থৈছে এইটো এনেকুৱা আছিলে আৰু এতিয়া আমি যাম ভিতৰলৈ বলক এইবোৰ ঢোল বনাই থৈছে দবা ঢোল এইবোৰ কিন্তু ডুপ্লিকেট হয় অৰিজিনেল নহয় এইটো প্লাই হয় এইবিলাক সেইটো এটা ঘণ্টাৰ তলত ফটো দি আছে এইটো ডুপ্লিকেটে হয় অৰিজিনেল নহয় বাৰু আৰু এইখন চাওক কিমান ডাঙৰ দৰ্জা আছিলে এইখন দৰ্জাই দেখুওৱা হৈছিলে চিনেমাত বাহুবলী চিনেমাত বলক সোমাইছোঁ বাহুবলী সাম্ৰাজ্যত ইয়াতে কাক কেনেকৈ বান্ধি থৈছিলে আই থিংক মই পাহৰিছোঁ অলপ ধৰ্মসেনাক চাগে আৰু ইয়াত কি দেখাইছিলে এই ছেটআপটোত আৰু এইফালে যদি যাওঁ ইয়াতো এইটো চাওক বচাও বাহুবলী বচাবলৈ আহিব এতিয়া এইটো টম্ব চাওক এইটো ক'ত ইউজ কৰিছিলে কোনখিনি সময়ত এই ৰছীকেইডালতে বান্ধি ইয়াৰ পৰা যিটো টম্ব উৰাই দিছিলে সেই এইফাললৈ এইটোৱে ইউজ কৰিছিলে এইটোৱে দেখুওৱা হৈছিলে চিনেমাখনত আৰু বিভিন্ন ৰথ সেইবিলাক ৰথ হৈ ইউজ কৰিছিলে ইয়াতো কিবা এটা দেখুওৱা হৈছিল সেইটো বন্দুক এইটো চাওক সেইটো দেখুওৱা হৈছিলে কোনোবা এটা টাইমত এই ঘোঁৰাকেইটাই এখন ৰথ চলাই লৈ গৈছিল চাগে এইটো ৰথৰ চকা বহুত ডাঙৰ আৰু ইয়াতে কেৰেক্টাৰকেইটা বনাই থৈছে চিনি পাইছেনে কোন হয় এটা বনাই থৈছে আৰু এইটো কাটাপ্পা আছিল নেকি এইটো কোন আছিলে কওক এফালে ইয়াত ৰথো বনাই থৈছে এইকেইখন আৰু সিংহাখনৰ চিনবিলাক যে দেখুওৱা হৈছিলে ইয়াতে দেখুওৱা হৈছিলে চাগে বাহুবলী নিচিনা লাগিছে নে গাইছ বাহুবলীৰ সেটত আপোনালোকে বাহুবলী দৰবাৰ পাব মানে ৰেষ্টুৰেণ্ট হয় এখন ইয়াতে আপোনালোকে খাবও পাৰিব আৰু খাই ধুনীয়াকৈ বাহুবলী চিনেমা চলি আছে চাব পাৰিব আৰু এইফালে সেট আছে এইকেইটা চাওক কি টম্ব বনাইছে এইটো ডাঙৰ মূৰ্তি কিহৰ আছিল চাওক এফালে আধা সেইফালে আধা দুটুকুৰা হৈ গৈছিল চাগে এইটো চাওক আৰু এইফালে যদি আমি ঘূৰি দিওঁ এইফালে মস্ত ৰথখন যিখন দেখুওৱা হৈছিলে বাহুবলীত এইখন ৰথ বহুতেই বেছি ডাঙৰ ৰথখন এয়া বহুতেই বেছি ডাঙৰ এজোপা গছৰ তলত ৰখাই থৈ আছে আৰু এটা চকাই আমাৰ গোটেই মানুহটোৰ সমান হ'ব চাগে 5 ফুট 6 ফুটমান চাওক কিমান ডাঙৰ মোতকৈও ওখ তাৰমানে 5'11" 6 ইমান হ'ব 6 ফুটতকৈ বেছি এইটো চকাটো কিমান ডাঙৰ চাওক কিমান ওখ আৰু এই ৰছীডালত ধৰিয়ে বাহুবলীয়ে এই ৰথখন টানিছিলে আৰু সেইফালে এটা সেট আছে সেইফালে যাম এতিয়া যিটো শিৱলিংগ দেখুওৱা হৈছিল সেইটো বোধ কৰোঁ এইটোৱে হয় ইয়াতে এটা শিৱলিংগ আছে আৰু চবেই ফটো তুলি আছে এইটো শিৱলিংগই দেখুওৱা হৈছিল চাগে আৰু বাহুবলীৰ সেটআপত দেখুওৱা পুখুৰীটো হ'ল এইটোৱে আছিল চাগে আৰু ইয়াতো এটা শিৱলিংগ আছে সেইফালে কিবা এটা বনাই থোৱা আছে সো গাইস
এই গোটেই এৰিয়াটো হ'ল বাহুবলীৰ ছেটআপে গোটেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ বাহুবলীৰ ছেটআপটো আপোনালোকে যদি কেতিয়াবা আহে বাহুবলীৰ ছেটআপটো নিজে চাবহি মই মাত্ৰ আপোনালোকক ভাৰ্চুৱেলি দেখুৱালোঁ অসমৰ পৰা ভূষণ পাঠকে চাগে বাহুবলীত ৰামোজী ফিল্ম চিটিত আহি দেখুৱাইছিলে মই এটা ভিডিঅ' চাইছিলোঁ তাৰপিছত কাৰো তেনেকৈ ভাল ভিডিঅ' মই পোৱা নাই চ' মই ভাবিলোঁ আহিছোঁ যেতিয়া বনাই দিওঁ এবাৰ চাই লওক দিছ ইজ বাহুবলী ছেটআপ আৰু এতিয়া বাহুবলী ছেটৰ পৰা বাহিৰলৈ ওলাম কণ্টিনিউ কৰিম ৰামোজী ফিল্ম চিটিৰ বাকী ভিডিঅ'টো